हेलो मेरे स्टूडेंट्स तुम्हारे आटाइके एटी नतुन भिडिओ आंतरिक स्वागतम जनाइছো আজি 10 ফেব্रुৱাৰী 2026 সন আজি 2026 সনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটি পৰীক্ষা অনুষ্ঠিত হৈছে আজিৰ বিষয় আছিল অসমীয়া আজি আমি এই ভিডিঅ'টিত ব্যাকৰণ খণ্ডৰ যিখিনি প্ৰশ্নোত্তৰ দিয়া আছিল তাকে আমি আজিৰ ভিডিঅ'টিত আলোচনা কৰিম যেটো আমাক প্ৰশ্ন কাকত দিয়া আছিল তাৰে 5 নম্বৰ পৃষ্ঠাত এই প্ৰশ্নসমূহ ব্যাকৰণৰ দিয়া আছিল আমি প্ৰশ্নোত্তৰসমূহ এবাৰ চাই লওঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইডলৈ আন্তৰিক স্বাগতম জনাইছো আজিৰ প্ৰশ্ন কাকতি প্ৰথম পৃষ্ঠাটো দেখা তেনেকুৱা আছিল 16 নম্বৰ প্ৰশ্নৰ পৰা আমি আৰম্ভ কৰিছো 16 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা আমি নিশ্চয় সন্ধি জানো সন্ধি কেনেকৈ ভাঙিব লাগে আমাক দিয়া আছিল হিমালয় হিম যুগ আলয় হিমালয় হয় দেৱৰ্ষি দেৱ যুগ ঋষি দেৱৰ্ষি সজ্জন সৎ যুগ জন গতি আমাৰ এই তিনটাৰ যিকোনো এটা লিখিলে ইয়াতে যদি এক নম্বৰ আমাক দিয়া আছিল পৰৱৰ্তী প্ৰশ্ন আমাক দিয়া আছিল তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণ কি আমাৰ যিটো নত্যবিধি আৰু খত্যবিধি আমি কওঁ তাকে দিয়া আছিল তৃণ বিখন্ন আৰু বিষম তৃণত কিয় হয় ঋকাৰৰ পিছত থকা দন্তন মূৰ্ধন্য হয় গতিকে এইটো লিখিলে আমাৰ ইয়াতে এক নম্বৰ দিয়া আছিল এক নম্বৰ পাম আমি বিখন্ন তৎসম শব্দৰ নিয়ম বি উপসৰ্গৰ পিছত থকা দন্তহ মূৰ্ধন্য খ হয় আৰু দন্তন মূৰ্ধন্য হয় সেই নিয়ম অনুসৰি এই বিখন্ন শব্দটিৰ মূৰ্ধন্য খ হৈছে আৰু মূৰ্ধন্য হৈছে আৰু বিষম ইয়াৰ নিয়মটো হৈছে বি উপসৰ্গৰ পাছত থকা কিছুমান ধাতুৰ দন্তহ মূৰ্ধন্য খ হয় যেনেকৈ বিষম বিষাদ এই শব্দবিলাকত এই নিয়মটি প্ৰযোজ্য হয় তাৰ পিছৰ প্ৰশ্নত দিয়া আছে তলৰ যিকোনো এটাৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখা ইয়াত দিছে ধেনুহৰ পঞ্চৱতী পীতাম্বৰ ইয়াত কি হ'ব ধেনু আৰু হৰ ই দ্বন্দ্ব সমাস পঞ্চৱতী পাঁচটা বট বৃক্ষৰ সমাহাৰ ই দ্বিগু সমাস হ'ব আৰু পীতাম্বৰ হ'ল পিত বা হালধীয়া অম্বৰ বা বস্ত্ৰজাৰ এইটো হৈছে বহুব্ৰীহি সমাস ইয়াতো আমাৰ এটা যেহেতু লিখিব আছিল ব্যাস বাক্য আৰু সমাসৰ নাম গতিকে ইয়াত আমাৰ কি আছিল এক নম্বৰহে দিয়া আছে পৰৱৰ্তী প্ৰশ্ন চাই লওঁ ইয়াত দিছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা যদি আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰিলে কি হ'ব ইয়াত বাক্য মূল বাক্য দিয়া আছে যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা এই বাক্যটি যদি আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰোঁ তেন্তে আমি এনেকৈ লিখিলে হ'ব পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা এইখিনি লিখিলে আমি ইয়াত এক নম্বৰ আমাক এই প্ৰশ্নৰ বাবে দিয়া আছিল এইখিনি আমাৰ শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্নত আমাক দিয়া আছে যথাস্থানত জ্যোতি চিন বহুৱা আমাক বাক্যটিত দিয়া আছে মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ গতিকে আমি ইয়াতে কি লিখিব লাগিব এইটো প্ৰত্যক্ষ উক্তিত লিখিব লাগিব গতিকে মানুহজনে কৈছিল ইয়াতে কমা দিব লাগিব আৰু ইয়াতে ঊৰ্ধ্বকমা আৰম্ভ হ'ব এই মই য'ত লিখা আছে মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ ইয়াতে দাঁৰি দি আমাৰ কি হ'ব ঊৰ্ধ্বকমা বন্ধ ঊৰ্ধ্বকমা শেষ এনেদৰে ঊৰ্ধ্বকমা আৰম্ভ হৈছে ইয়াতে ঊৰ্ধ্বকমা শেষ হ'ব 6 নম্বৰ দি আছে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা মানে বিপৰীত শব্দ যেনেকৈ আকৰ্ষণ আকৰ্ষণৰ বিপৰীত কি হ'ব বিকৰ্ষণ হাঁহি হাঁহিৰ বিপৰীত হ'ব কান্দোন বাহিৰ বাহিৰৰ বিপৰীত কি হ'ব ভিতৰ আমি এইখিনি লিখিলে যিকোনো এটা লিখিলে হ'ব কাৰণ আমাৰ ইয়াতে এটাহে লিখিব যে ইয়াতেও এক নম্বৰ আমাক দিয়া আছে তাৰ পিছত আমাৰ প্ৰশ্ন দিয়া আছে এটা শব্দত প্ৰকাশ কৰা এটা শব্দত আমাক দিয়া আছে কি দিয়া আছে যি ৰাতি চৰে তাক কি বুলি কোৱা হয় নিশাচৰ যেনেকৈ বাদুলি চুবাই খোৱা বস্তু চব্য চব্য মানে যিটো আমি চুবাই খাওঁ সখীয়েকৰ মাক সখীয়াই তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক মানে একে অৰ্থ বুজা শব্দ যেনেকৈ হাত হাতৰ সমাৰ্থক হৈছে বজাৰ গছ গছ মানে আমি কি লিখিব পাৰোঁ বৃক্ষ পুৰণি পুৰণি ঠাইত আমি কি লিখিব পাৰিম প্ৰাচীন তাৰ পিছৰ প্ৰশ্ন দি আছে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা মগনীয়া লিখোতা ঘৰুৱা ঘৰুৱা কি হ'ব ঘৰ যোগ উৱা এইটো হ'ল ঘৰুৱা লিখোতা লিখ যোগ উতা
লিখোতা মগনিয়া মাগ যুগ অনিয়া মগনিয়া আমাৰ পিছৰ প্ৰশ্নই দিয়া আছে নেকি তলৰ যিকোনো এটা শব্দৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা ইয়াৰ এইবিলাকৰ আমি অৰ্থ প্ৰকাশ হোৱাকৈ এটা আমি বাক্য লিখিব লাগে যেনেকৈ ইয়াত দিয়া আছে থুনুক থানাক মানে যেটো স্পষ্ট নহয় ইয়াৰ বাক্য এনেকৈ লিখা হৈছে শিশুৰ থুনুক থানাক মাত শুনিবলৈ বৰ ভাল লাগে এতিয়া আমি থুনুক থানাক লিখিছো তাৰ পিছত আছে চুকৰ ভেকুলি বাহিৰৰ পৃথিৱীখনৰ খবৰ নৰখা চুকৰ ভেকুলিয়ে জীৱনত উন্নতি কৰিব নোৱাৰে চুকৰ ভেকুলি মানে যেহেতু বাহিৰৰ জগতৰ সম্পৰ্ক নাই তেনেকুৱা অৰ্থ প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা হয় দুধৰ পচলা মানে অকামিলা বা এলেহুৱা দুধৰ পচলা মানুহক কোনেও ভাল নাপায় গতিকে আমি এই তিনিটাই লিখিছো আমাৰ পৰীক্ষাত বাৰু এটাহে লিখিবলগীয়া আছে তলতে যিকোনো এটা প্ৰশ্নতে এইটো ভাৱ সম্প্ৰসাৰণ এইটো বৰ দীঘলীয়া প্ৰশ্ন ইয়াতে লিখা নাই যেহেতু কেৱল আমি গ্ৰামাৰ খণ্ডহে ইয়াতে সাঙুৰি লৈছো পৰৱৰ্তীত আমি লৈছো কোৱেশ্চন নম্বৰ 28 আকৌ আমাক গ্ৰামাৰ খণ্ড দিয়া আছে তলৰ যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা উন্নতি উন্নতিৰ বিপৰীত কি হ'ব অৱনতি কলা এটো ৰং হয় কলাৰ বিপৰীত কি হ'ব বগা তলতে যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা ইয়াতে কি আছে পুংলিংগ আছে স্ত্ৰীলিংগ লিখা দৰা দৰাৰ বিপৰীত কি হ'ব কইনা ককা আইতা তলতে যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক মানে একে অৰ্থ বুজোৱা যে আমাক শব্দ দি আছে বিপদ বিপদৰ সমাৰ্থক শব্দ একে অৰ্থ বুজোৱা শব্দ হ'ব সংকট নবীন নবীন মানে নতুন ইয়াত দিছে অভি উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা অভি যেনেকৈ অভিধান অভিমান বা অভিৰুচি মই এটা বাক্যতে লিখিছো আজি মই এখন অভিধান কিনিছো তাৰ মানে এই অভি উপসৰ্গটো ইয়াত ব্যৱহাৰ হৈছে আৰু সেইখিনিৰ কি হৈছে এটা বাক্য সজা হৈছে ইয়াত দি আছে প্ৰশ্ন খালি ঠাইত উপযুক্ত অনুসৰ্গ ব্যৱহাৰ কৰা অনুসৰ্গ মানে শব্দৰ পিছফালে ব্যৱহাৰ হয় উপসৰ্গ হলে বাক্যৰ শব্দটোৰ প্ৰথমতে ব্যৱহাৰ হয় ইয়াত দি আছে কামটো যত্নৰে কৰিবা ইয়াত আমি যদি চুন লগাই দিও তেতিয়া আমাৰ বাক্যটো সম্পূৰ্ণ হ'ব মানে অৰ্থটো এনেকৈ কামটো যত্নৰে কৰিবাচোন তাৰ পিছৰ প্ৰশ্ন দিছে তলৰ বাক্যটো শুদ্ধকৈ লিখা কালিলৈ 1 বজাত আহিবা আমি এনেকৈ লিখো কালিলৈ 1টাত আহিবা বা 1 বজাত আহিবা আমি এখিনি শুদ্ধ হ'ব তলৰ যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা বিগুটিয়া আৰু সুমৰন্তে বিগুটিয়াম আমি বিগুটি লিখিব পাৰো আৰু সুমৰন্তে মানে স্মৰণ কৰোতে মনত পেলাওতে গতিকে এইখিনি আছিল আমাৰ গ্ৰামাৰ খণ্ডৰ প্ৰশ্ন গতিকে তোমালোকে আজিৰ ভিডিঅ'টি কেনে পালা কমেণ্টত জনাবা আশা কৰো তোমালোকে ভালে পাইছা আৰু পৰৱৰ্তী সময়ৰ যিখিনি পৰীক্ষা হ'ব আমি নিশ্চয় তাৰ যিখিনি সমু প্ৰশ্ন উত্তৰ থাকে আমি সেইখিনি তোমালোকৰ বাবে আগবঢ়াবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'সমূহ যদি ভাল পাইছা তোমাৰ বন্ধুবৰ্গত শ্বেয়াৰ কৰিবা আৰু আমাৰ যদি চেনেলত প্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ'সমূহ চাই আছা তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছো অশেষ অশেষ ধন্যবাদ